হাই এভৰিৱান, আমি যেতিয়া ডিটিম জইন কৰোঁ তেতিয়া আমাক কোম্পানীৰ ফালৰ পৰা এটা ID পাছৱৰ্ড দিয়া হয়। সেই ID পাছৱৰ্ডটো কেনেকৈ সাইন ইন কৰিব লাগে আপোনালোকে অকণমান চাওক। প্ৰত্যেকৰ মোবাইলতে গুগল ক্ৰম আছে। আপোনালোকে গুগলত যাব, didim.in সাৰ্চ কৰিব। দেখিবলৈ পাইছে আপোনালোকে didim.in সাৰ্চ কৰাৰ পিছত didim টেট বুলি আহিছে। এইটোত আপোনালোকে চুই দিব। এইটোত চুই দিয়াৰ পিছত চাওক আমাৰ কোম্পানীটোৰ লোগো আহিছে আৰু লগ ইন কৰি দিব। ইয়াতে লগ ইন কৰাৰ পিছত এনেদৰে আপোনালোকৰ ওচৰত ইণ্টাৰ মেম্বাৰ ID আৰু পাছৱৰ্ড বুলি আহিব, যিটো নেকি আপোনালোকক দিয়া হ'ব কোম্পানীৰ ফালৰ পৰা। ইয়াতে মোৰ ID আৰু পাছৱৰ্ড ছেভ কৰি থোৱা আছিলে, সেইকাৰণে মই নিজৰটোকে কৈছোঁ। চাওক, সাইন ইন কৰিলোঁ। সাইন ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে এখন ডেছবৰ্ড খোল খাই যাব। এইখন হৈছে মোৰ ডেছবৰ্ড আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। চাওক, মই কেতিয়া জইন হৈছিলোঁ আৰু মোৰ ডেইলি কেপিং কিমান, ৰেংক মোৰ কি হয়, গোটেইখিনি আপোনালোকে